ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। এই অংকটো আহিছে ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ পৰা আহিছে 2017ত আহিছে হৈ যোৱা মেট্ৰিক পৰীক্ষাত। তেওঁ কি কৰিব দিছে চোৱা, প্ৰমাণ কৰা যে প্ৰুভ ডেট √1 + sin θ / 1 - sin θ প্লাছ √1 - sin θ / 1 + sin θ equal twice of sec θ প্ৰমাণ কৰিব দিছে। আৰু এই অংকটোত 2 মাৰ্ক আছে। তুমি লেফ্ট সাইডটো লিখি ল'বা, লেফ্ট সাইডটো লিখি ল'লো। আমি প্ৰথমতে আমাৰ কাম হ'ব, আমাৰ বৰ্গমূল চিন আমি উঠাব লাগিব। চোৱা, ইয়াতো বৰ্গমূল চিন আছে, ইয়াতো আছে। ফাৰ্ষ্ট কাম আমাৰ হ'ব বৰ্গমূল চিনটো আমি উঠাম। কেনেকৈ উঠাম এতিয়া? আমি বৰ্গমূল চিনটো উঠাব লাগিলে তুমি চাবা, এইটো হ'ল 1 + sin θ টো লব আৰু 1 - sin θ টো হৰ। হৰটো চাবা তুমি, হৰ কি আছে চোৱা, 1 - sin θ। হৰটো আছে চোৱা 1 - sin θ। গতিকে তুমি কি কৰিব লাগিব, লব আৰু হৰক 1 + sin θ পূৰণ দিব লাগিব। নিয়মটো এইটো। এইটো যদি মাইনাছ থাকে তেতিয়া তুমি কামটো কৰিব লাগিব, ৰাশি দুটা একে ৰাখিবা, ইয়াতে 1 থাকিব, ইয়াতে sin θ থাকিব, খালি চিনটো চেঞ্জ কৰিবা। ইয়াতে মাইনাছ থাকিলে তুমি প্লাছ লিখিবা, 1 + sin θ। sin θ তুমি লবটো পূৰণ দিয়া, হৰটো পূৰণ দিয়া। নেক্সট এইটোত চোৱা, 1 + sin θ আছে হৰ। গতিকে তুমি বুজি পালাই নিশ্চয়, 1 - sin θ তুমি কি কৰিব লাগিব, লবটো আৰু হৰটো পূৰণ দিব লাগিব। লব আৰু হৰত। কিয় 1 - sin θ আমি পূৰণ দিম? ইয়াতে চোৱা 1 + sin θ আছে, বাকী এইটো একে ৰাখিবা, sin θ আছে, চাইনে ৰাখা, খালি প্লাছ আছে, তুমি চিনটো চেঞ্জ কৰি এইটো মাইনাছ লিখি এই ৰাশিটোৰে তুমি লব আৰু হৰক পূৰণ দিয়া। চোৱা, এতিয়া পালা বুজি নিশ্চয় কি কৰিব লাগিব। এতিয়া মই দেখাই দিছোঁ। চোৱা, আমি লব আৰু হৰত ফাৰ্ষ্ট 1 + sin θ 1 - sin θ এইখিনি কৰিবা। (1 + sin θ) 1 + sin θ। 1 - sin θ 1 + sin θ পূৰণ দিম আমি 1 - sin θ 1 - sin θ। ভাল বুজি এইখিনি ইয়াতে বেকেট। চোৱা, এতিয়া এইখিনি কি হ'ল, 1 + sin θ হোল ইনটু 1 + sin θ, অৰ্থাৎ কি হ'ল, এইখিনি a ইনটু a মানে a স্কুৱেৰ। অপৰৰখিনি a ইনটু a, এইখিনি যদি a, এইখিনিও a, চেম ৰাখি, গতিকে কি হ'ব, a স্কুৱেৰ এনেকুৱা হ'ব। আৰু এইটো চোৱা, এইটো যদি আমাৰ a, এইটো তুমি b বুলি ভাবা, a - b, এইটো a + b, তেতিয়া এইটো আমাৰ
সূত্ৰ এই সূত্ৰটো আমাৰ কি আছিল এইটো সূত্ৰটো হ'ব a স্কয়াৰ মাইনাছ b স্কয়াৰ হলা বুজি a মাইনাছ b হোল ইনটু a প্লাছ b তোমাৰ ফৰ্মুলা এদিকে কি পাবা a স্কয়াৰ মাইনাছ b স্কয়াৰ তেনেকৈ এটিটো পাবা এটো ব্ৰেকেট তেনেকৈ এটো a প্লাছ b হোল ইনটু a মাইনাছ b এটো চোৱা a মাইনাছ sin থিটা a মাইনাছ sin থিটা অৰ্থাৎ এখিনি যদি a বুলি ভাবি লোৱা তুমি এখিনিও a ইনটু a কি হ'ব a স্কয়াৰ এটিৰ দৰে কলা বুজি তে নেক্সট স্টেপ আমি কৰিম তে নেক্সট স্টেপে লৈ যোৱা তে এখিনিতে আমি কি লিখিম এখিনি হ'ব 1 প্লাস sin থিটা হোল স্কয়ার এখিনি আমাৰ ফৰ্মুলা মতে যোৱা 1 স্কয়ার মাইনাস sin স্কয়ার থিটা এতিয়া মনত ৰাখিবা sin থিটা হোল স্কয়ার মানে তুমি স্কয়ারটো দিব লাগিব এই সাইনত ৰেশিওটো থিটাৰ ওপৰত স্কয়ার নহয় এটি কথা মনত ৰাখিবা স্কয়ারটো আহিব কোন এই ৰেশিওটোত আহিব অনুপাতটোত থিটাত নহয় এইখিনি কথা মনত ৰাখিবা ঠিক আছে তে নেক্সট ইয়াতে আমাৰ প্লাস আহিব এটো আহিবে এটো হ'ব 1 মাইনাস sin থিটা হোল স্কয়ার তলত 1 স্কয়ার আৰু 1 মাইনাস sin স্কয়ার থিটা হলা বুজি তে এখিনি মই মুছি দিলো এখিনি হল আমাৰ ইয়াত তে বুজি পালা এখিনি লৈকে এতিয়া আমি নেক্সট স্টেপ লৈ যাম 1 স্কয়ার মানে 1 এ হ'ব এটো থিটা এখিনি স্কয়ার কৰি এখিনি ভাঙি দিব নালাগে এনা কৈ ৰাখিবা এটি স্টেপো কৰি লোৱা এখিনি এটি ভাঙিব নালাগে a - b হোল স্কয়াৰত এনা কৈ থাকক তে এখিনি চোৱা অন্য একো কৰা নাই 1 স্কয়ার মানে 1 1 স্কয়ার মানে 1 হেখিনি লিখা হৈছে এটো 1 প্লাস sin থিটা হোল স্কয়ার এটি ভাঙিব নালাগে এটি এনে কৈ থাক এতিয়া আমি এখিনিৰ কাম কৰিম 1 মাইনাস sin স্কয়ার থিটা 1 মাইনাস sin স্কয়ার থিটা এটো মানে আমি কি লিখিব পাৰিম এখিনি মুছিও এখিনি মুছি দিলো তোমালোকে লিখি লবা তে আমাৰ এটা ফৰ্মুলা আছিল চোৱা ফৰ্মুলাটো আগে মই বুজাই লওঁ আমাৰ এটা ফৰ্মুলা মানে অভেদ কি আছিল sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল 1 এটো আমাৰ অভেদ ইয়াৰ পৰা তুমি কি পাবা এটো চোৱা 1 মাইনাস sin স্কয়ার থিটা মানে আমি কি লিখিব পাৰিম তে এফালে তুমি cos স্কয়ার থিটা ৰাখি দিয়া দিলে কি হ'ব 1 মাইনাস sin স্কয়ার থিটা অৰ্থাৎ 1 মাইনাস sin স্কয়ার থিটাৰ ঠাইত আমি লিখিব পাৰিম cos স্কয়ার থিটা কিয় এনেকৈ থাকিলে আমি বৰ্গমূল চিনটো উঠাব নোৱাৰো সেইকাৰণে আমি কি কৰিম
1 minus sin square theta ঠাইত cos square theta লিখিম cos square theta লিখিলে কি হ'ব ইয়াতো square থাকিব এটি cos আহিব ইয়াতে cos square ইয়াতো square থাকিব আমি whole square দি লিখিব পাৰিম ভালা বুজি নিশ্চয় এনেকৈ থাকিলে আমি whole square কৰি লিখিব নোৱাৰো এইখিনি কথা এইখিনি বুজি পালা এইখিনি মই মুছি দিম এতিয়া নেক্সট স্টেপ লৈ যাও 1 plus sin theta whole square তেতি কি লিখিব পাৰিম cos square theta plus 1 minus sin theta whole square etu cos square theta so ekhini moi musi daw এখিনি সাইডত লিখি থব পাৰিবা আমি লিখিছো 1 minus sin square theta equal cos square theta যেহেতু এইখিনি পালা বুজি এতিয়া আমি নেক্সট স্টেপ লৈ যাও 1 plus sin theta next তলত আমি whole square দি লিখিম cos theta এটো whole square দিলো plus 1 minus sin theta cos theta whole square হলা বুজি ইয়াতো স্কয়ার আছে আমি হোল স্কয়ার কৰি লিখিলো এইটো ইয়াতো স্কয়ার আছে ইয়াতো হোল স্কয়ার কৰি লিখিলো এতিয়া আমি চোৱা বর্গমূল sin উঠিব যেহেতু স্কয়ার আছে ইয়াতো স্কয়ার আছে গতিকে আমাৰ বর্গমূল sin উঠি যাব আমি বর্গমূল পাম স্কয়ার রুট পাম অর্থাৎ এনেকুৱা a স্কয়ার হলে কি হ'ব a স্কয়ার যদি হয় a স্কয়াৰৰ বর্গমূল কি পাবা a তেনেকৈ তে নেক্সট স্টেপ এইখিনি পৰা লিখিব পাৰিবা বর্গমূল sin উঠি যাব 1 plus sin theta by cos theta 1 minus sin theta by cos theta এখিনি পালো এটিৰ পৰা তুমি এটো লিখিব পাৰিবা এটিৰ পৰা এটো বর্গমূল sin উঠি যাব স্কয়ার আছে এখিনি হল এতিয়া আমি এখিনি ভাগ কৰি দিম 1 by cos আৰু এটো sin theta by cos theta 1 by cos আৰু এটো minus sin theta by cos theta next লিখিব পাৰিবা এটো 1 by cos theta হলে sec এটো sin theta by cos theta হলে tan
এইটো sec এইটো আহিব tan থিটা ইয়াতে লিখি থব পাৰিবা যেহেতু তুমি লিখিবা 1/sec 1/cos আছে 1/cos theta equal sec theta আৰু sin theta by cos theta equal tan এটো মনত ৰাখিবা 1/cos theta equal sec theta আৰু sin theta by cos theta equal tan theta এই ফৰ্মুলা দুটা আমি ব্যৱহাৰ কৰিছো এতিয়া চোৱা এটো প্লাস আছে এটো মাইনাস আছে কেনসেল এটো এটা sec এটো এটা sec theta এটো এটা sec theta গতিকে কি হ'ব ওপৰত লিখো ইয়াৰ পৰা আমি কি পাম ৰিজাল্ট twice sec theta সমান RHS প্রমাণিত হৈ গল আমাৰ proved গতিকে ইয়াতে শেষ পালা বুজি So next এই কোৱেশ্চনটো আহিছে 2018 ত ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ পৰা মেট্ৰিকত আহিছে 2018 ত আহিছে so কোৱেশ্চনটো ABC ত্ৰিভুজৰ যদি B কোণ সমকোণ আৰু tan A equal 1 তেন্তে দেখুৱা যে twice sin A into cos A equal 1 এটো আমি দেখুৱাব লাগে তেমাক দিয়া আছে এখিনি লিখি লবা দিয়া আছে ত্ৰিভুজ ABC ৰ B কোণ 90 ডিগ্ৰী আৰু tan A equal 1 এটা ছবিটো চোৱা তে আমি ABC এটা ত্ৰিভুজ লৈছো B কোণটো 90 ডিগ্ৰী B কোণটো 90 ডিগ্ৰী এটা চোৱা A কোণ সাপেক্ষে tan A আছে নহয় tan A কোণ সাপেক্ষে আমাৰ AB ভূমি হ'ব আমি এক বেস B ৰে বুজাও আৰু A কোণৰ বিপৰীতে থকা অৰ্থাৎ কি হ'ব BC এটো লম্ব হ'ব P ৰে বুজাও পারপেন্ডিকুলার নেক্সট তোমাৰ AC কৰ্ণ হাইপোটেনাস হ'ব তে টেনৰ ৰেশিওটো হল লম্ব বাই ভূমি গতিকে A কোণ সাপেক্ষে আমাৰ লম্ব হ'ব কাই BC আৰু ভূমি হ'ব AB অৰ্থাৎ কি হ'ব P বাই B ইকুয়াল আমি এইটো BC লম্ব AB ভূমি তে ইয়াতে আমি লিখিব পাৰিম এই ছবিটো মতে আমাৰ tan A কোণ সাপেক্ষে আমাৰ tan A ৰ আমি ৰেশিওটো পাম BC বাই AB পালা বুজি A কোণ সাপেক্ষে A কোণটো সাপেক্ষে আমি পাম BC বাই AB এতিয়া চোৱা BC ক AB ৰে ডিভাইড দিলে কি পাইছো তুমি 1 আছে নহয় ইফালে ৰাইট সাইডত গতিকে কি হ'ব ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি পাম AB ইকুৱেল BC AB ইকুৱেল BC এইখিনি আমি ধৰিলাম না মানে ফালে লিখো AB ইকুৱেল BC ইকুৱেল K আমি এটো ধৰা হল আৰু লগতে লিখিবা K এটা
ধনাত্মক সংখ্যা কে এটা ধনাত্মক সংখ্যা আমি কে বুলি লৈছো এতিয়া চোৱা আমি এ বি ইকুৱেল বি চি ইকুৱেল কে বুলি ললো এ বি কে বি চি ও কে এতিয়া আমাৰ কি থাকিলে এ চি আমি উলিয়াব লাগে এ চি এটাকে therefore আমি পাম এ চি আমি নিৰ্ণয় কৰিব লাগে কিয় এ চি নিৰ্ণয় কৰিব লাগে গতিকে আমি বাকি যি অনুপাত আছে sin a cos a আমি পাবলৈ হলে আমাক এ চি লাগিব এ বি ইকুৱেল কে বি চি ইকুৱেল কে পালো এ চি টো আমাক লাগিব গতিকে আমি এতিয়া এ চি আমি নিৰ্ণয় কৰোঁ এইখিনি মই মুছি দিলোঁ আমি এতিয়া এ চি নিৰ্ণয় কৰিম কেনেকৈ পাম পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব এ চি স্কুৱেৰ ইকুৱেল এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এতিয়া পাইথাগোৰাছ পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাম পাইথাগোৰাছৰ উপপাদ্যটো এ চি স্কুৱেৰ ইকুৱেল এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এইটো পাইথাগোৰাছৰ উপপাদ্য এইখিনি মই মুছি দিলোঁ এতিয়া আমি এ চি কি পাম এ চি আমাক লাগিব এ চি স্কুৱেৰ ইকুৱেল এ বি আছিলে কে বি চি কে গতিকে এ বিৰ ভেলু আছিল কে স্কুৱেৰ হ'ব বি চিৰ ভেলু আছিল কে স্কুৱেৰ হ'ব এ চি স্কুৱেৰ ইকুৱেল টুৱাইচ কে স্কুৱেৰ আমাক লাগে এ চি গতিকে বৰ্গমূল ল'বা স্কুৱেৰটো উঠাই দিলে ইফালে বৰ্গমূল ইয়াতে আমি 2ৰ বৰ্গমূল নাপাওঁ এনেকৈ থাকিব √2 কে স্কুৱেৰ আছে কে স্কুৱেৰৰ বৰ্গমূল কে পাই গ'লো এ চিৰ ভেলু √2k এতিয়া আমি sin a আৰু cos a উলিয়াম a কোণ সাপেক্ষে এইখিনি হ'ল এইখিনি লিখি ল'বা এইখিনি মই মুছি দিলোঁ নেক্সট ষ্টেপলৈ যাওঁ আমি এতেকে sin a কোণ সাপেক্ষে সাইনৰ ৰেচিঅ'টো কি হ'ব সাইনৰ ৰেচিঅ'টো হ'ব সাইনৰ a কোণ সাপেক্ষে এই ত্ৰিভুজটোৰ a কোণ সাপেক্ষে আমাৰ সাইনৰ ৰেচিঅ'টো হ'ব BC বাই AC অৰ্থাৎ লম্ব বাই কৰ্ণ দি ডিভাইড লম্ব কি আছে আমাৰ BC আৰু তলত হ'ব AC BCৰ ভেলু আমি পাইছোঁ K ACৰ ভেলু পালোঁ √2k এইখিনিৰ পৰা কে কেনচেল হ'লে তোমাৰ 1/√2 নেক্সট লাগিব আমাক cos a কোণ সাপেক্ষে cos a ৰেচিঅ'টো হ'ব ভূমি বাই কৰ্ণ a কোণ সাপেক্ষে আমাৰ এ বি ভূমি AC কৰ্ণ অৰ্থাৎ AB বাই AC AB বাই AC ABৰ ভেলু আমাৰ কে আৰু ACৰ ভেলু √2k কে কেনচেল হ'লে 1/√2 পালোঁ আমি সাইনের ভ্যালু পালো
কসের ভ্যালু পালো 1/√2 1/√2 পাই গ'লো এতিয়া লেফট সাইডটো লিখি লোৱা এইখিনি হ'ল লিখি ল'বা এইখিনি মই মুছি দিলোঁ লেফট সাইড LHS তে LHS তো আমাৰ কি আছে লিখি লোৱা 2 sin A into আছে এতে এইটো লিখি ল'লা 2 into দিব পাৰিবা sin A এর ভ্যালু কি পাইছো আমি 1/√2 এতে আমি 1/√2 পাইছো এইখিনিৰ পৰা তুমি কি পাবা 2 into √2 into √2 1 into 1 হ'ব এইখিনিৰ পৰা পাবা 2 into 1/2 এইখিনি হ'ব √2 into √2 হলে আমি লিখিব পাৰিম এনেকৈ অৰ্থাৎ এবাৰ লিখিও যদি এনেকৈ 2 into 2 2 into 2 মানে হল 2 স্কয়ার 2 স্কয়াৰৰ তুমি স্কয়ার ৰুট পাবা 2 পালা বুজি 2 পাবা এটা 2 ক্যান্সেল গল 2 ক্যান্সেল গলে কি থাকিল ইকুয়াল 1 ইকুয়াল রাইট সাইড RHS এটো দেখুৱা হল তুমি এনেকৈ কৰিব পাৰিবা আৰু ইয়াক আমি বেলেগ ধৰণে পাৰো আন এটা ধৰণত আমি কৰিব পাৰো মই দেখুৱাই দিছো তে আমাক দিয়া আছে এইখিনি হল পালা বুজি এইখিনি মুছি দিওঁ মই নাইবা or এনেকৈ পাৰিবা তোমাক দিয়া আছে আমি এনেকৈ লিখিম দিয়া আছে ত্রিভুজ ABC বিকোণ এখানে লিখিবা 90 ডিগ্রি আৰু 10 A equal 1 এখানে আমাক দিয়া আছে given এইখিনি পৰা আমি লিখিব পাৰিম 10 A equal 10 কিমান ডিগ্ৰীৰ ভ্যালু 1 এটো এনেকৈ লিখিবা 1045 ডিগ্ৰীৰ ভ্যালু 1 তে দফালে তোমাৰ ৰেশিও 10 10 আছে সেম ৰেশিও আছে গতিকে তুমি উঠাই দিব পাৰিবা তেতিয়া এংগুল ইকুৱেল হ'ব A ইকুৱেল কি হ'ব 45 ডিগ্ৰী A কোণৰ ভ্যালুটো হ'ব 45 ডিগ্ৰী হলা বুজি এইখিনি মই মুছি দিওঁ লিখি লবা তে নেক্সট লাইন লিখিব পাৰিবা এতিয়া কি লিখিম আমাক কি দিয়া আছে লেফট সাইড to লিখিলা LHS 2 sin A cos A 2 into sin or আমি A angle A দিয়া আছে 45 পালো আমি নির্ণয় কৰি ললো cos 45 ডিগ্ৰী তেটো লিখিব পাৰা 2 into cos 45 ৰ ভ্যালু sin 45 ৰ ভ্যালু 1/√2 আৰু cos 45 ৰ ভ্যালু
1/√2 তালিকা চাই ল'বা এতিয়া এইখিনিৰ পৰা আগৰ দৰে 1√2 ইনটু √2 এইখিনিৰ পৰা পাবা 2 ইনটু এটো পাবা 2 2 কেনসেল 1 হৈ গ'ল RHS বলা বুজি এইখিনি লিখিব পাৰিবা দেখুৱা হ'ল ইয়াতে শেষ হ'ব এনেকৈ কৰিব পাৰিবা বুজি পালা নিশ্চয় আৰু কমেন্টত জনাবা লগতে ভিডিঅ'টো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই